নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ আসাম ষ্টাডি টিপছ ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'টিত মই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ যিখন বিজনেছ প্লেনৰ ফৰ্ম আছে সেই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব তাৰ এটা ভিডিঅ' লৈ আহিছোঁ। এই ফৰ্মটো গাহৰি পালনৰ হয়, কিন্তু আপোনালোকে যি বিজনেছ কৰিলেও ফৰ্মখন এনেকুৱাই ফিল আপ কৰিব লাগিব, 80% এনেকুৱাই কৰিব লাগিব। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক। চ' বিজনেছ প্লেনটো এনেকুৱা ধৰণৰ, এইটো হৈছে গাহৰি পালনৰ ওপৰত পিগাৰী। চ' প্ৰথমত আছে নেম অফ দ্য এণ্টাৰপ্ৰেনিয়ৰ SHG মেম্বাৰ। ইয়াত আত্মসহায়ক গোটৰ মহিলাগৰাকীৰ নামটো লিখিব লাগিব। তাৰপিছত SHG MIS কোড, মানে আত্মসহায়ক গোটৰ MIS কোড নম্বৰটো ইয়াত লিখিব লাগিব। তাৰপিছত কাৰেণ্ট ইকনমিক এক্টিভিটি, মানে বৰ্তমান মহিলাগৰাকী কি ব্যৱসায়ৰ লগত জড়িত হৈ আছে। তো গতিকে মই ইয়াত টি গাৰ্ডেন ৱৰ্কাৰ দিলোঁ। তো আপোনালোকে যিটো মানে কামত মানে তেওঁৰ যিটো ব্যৱসায় কৰি আছে সেইটো ব্যৱসায় আপোনালোকে নামটো লিখি দিব। তাৰপিছত কাৰেণ্ট ইনকাম পাৰ এনাম, মানে তেওঁৰ বছৰেকীয়া ইনকাম কিমান। তো তেওঁৰ বছৰেকীয়া ইনকামটো হৈছে 60,000। চ' মই 60,000 বুলি লিখি দিলোঁ। তাৰপিছত নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লেণ্ড টু ষ্টাৰ্ট, মানে তেওঁ কি বিজনেছ কৰিবলৈ মানে আৰম্ভ কৰিব। চ' কি বিজনেছ কৰিব, পিগাৰী ফাৰ্ম। আপোনালোকে যিটো বিজনেছ কৰিব আপোনালোকে সেইটো ইয়াত লিখি দিব। ইয়াত যিটো থাকিব এইটো লিখিলেও হৈ যাব। যদি পল্ট্ৰি হয় বা এগ্ৰিকালচাৰ হয় তো ইয়াত এইটো লিখি দিব। চেম তেনেকুৱাই। তাৰপিছত টাইপ অফ বিজনেছ, টাইপ অফ বিজনেছত কি আছে, প্ৰডাকশ্যন, ছাৰ্ভিচ এণ্ড ট্ৰেডিং। তো এই যিটো বিজনেছ কৰিছোঁ এইটো কোনটো টাইপৰ ভিতৰত, মানে এইটো কোনটোৰ ভিতৰত পৰিছে, প্ৰডাকশ্যন হ'ব নে, ছাৰ্ভিচ হ'ব নে, ট্ৰেডিং হ'ব। চ' গতিকে পিগাৰী ফাৰ্মটো ট্ৰেডিঙৰ পৰিব, সেইকাৰণে মই ট্ৰেডিঙত চিন দি দিলোঁ। যদি আপোনালোকে এগ্ৰিকালচাৰ কৰে তেতিয়া আপোনালোকে প্ৰডাকশ্যন দিব। যদি আপোনালোকে কিবা দোকানৰ ব্যৱসায় কৰিব তেতিয়া আপোনালোকে ছাৰ্ভিচ দিব পাৰে। তাৰপিছত আছে ইনভেষ্টমেণ্ট প্লেন, নম্বৰ অফ গড টু বি ৰেয়াৰ্ড ইন এ বেটছ, মানে আপোনালোকৰ যিটো বিজনেছ কৰিব তাত আপোনালোকে কেইটা মানে আপোনালোকে সেই বেটছটোত আপোনালোকে কেইটা জন্তু পুহিব বা পালিব। তো মই ইয়াত গড় দিয়া আছে, তো পি হ'ব আছিলে। চ' মই ইয়াত 2টা পুহিম, তো গতিকে 2টা দিলোঁ। তাৰপিছত নেম অফ দ্য ৰ' মেটেৰিয়েল, তোমাক কি কি কেঁচা সামগ্ৰী লাগিব। তাৰপিছত ইউনিট প্ৰাইচ, ইউনিট ৰিকুৱাৰ্ড, টোটেল কষ্ট। চ' নেম অফ দ্য ৰ' মেটেৰিয়েলত তো প্ৰথম আছে পিগলেটছ, কাৰণ আমি 2টা গাহৰি পোৱালি আনিব লাগিব। তো ইউনিট প্ৰাইচটো কিমান হ'ব, 5,000কৈ। তো 2টা হ'লে কিমান হ'ব, 10,000 টকা। তাৰপিছত হোম মেড ফিড, হোম মেড ফিডত কিমান যাব, মানে খানা, মানে যিবোৰ আমি দানা দিম তো সেইটো হোম মেড ফিডত কিমান যাব, 15 টকাকৈ ধৰিলে 300 কিমান যাব, 4,500। তাৰপিছত মেডিচিনত কিমান যাব, 200 টকা কৰি, 2টাত কিমান হ'ব, 400 টকা। তাৰপিছত বায়' ছিকিউৰিটি মেজাৰ্ছ, মানে তেওঁৰ সুৰক্ষাৰ কাৰণে, মানে তেওঁৰ সুৰক্ষাৰ কাৰণে 500কৈ ধৰি ল'লে 2টাত কিমান যাব, 1,000 টকা। তাৰপিছত ইঞ্চুৰেঞ্চত কিমান যাব, 500কৈ, 2টাত কিমান যাব, 1,000 টকা। চ' তাৰপিছত টোটেল ইনভেষ্টমেণ্ট, তো টোটেল ইনভেষ্টমেণ্ট কিমান আছে আপোনালোকে এইটো প্লাছ কৰি ল'ব, যিমানটো হ'ব ইয়াত লিখি দিব। চ' ইয়াত কিমান হ'ল, 16,900 টকা টোটেল ইনভেষ্টমেণ্ট। তাৰপিছত আছে ফাণ্ড ডিটেইল, ফাণ্ড ফ্ৰম MMUA, মানে আপোনালোকক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ পৰা কিমান টকা দিব, 10,000 টকা। তাৰপিছত চেল্ফ কণ্ট্ৰিবিউশ্যন, মানে আপোনাৰ ফালৰ পৰা কিমান টকা লগাইছে, কাৰণ ইয়াততো 16,900 টকা হ'ল, আকৌ চৰকাৰে কিমান দিব আপোনালোকক, 10,000 টকা। তাৰপিছত আপোনালোক নিজৰ ফালৰ পৰা কিমান লগাবলগীয়া হৈছে, 6,900 টকা। তো সেইটো কাৰণে টোটেল কিমান হ'ল, 16,900 টকা। তাৰপিছত মাৰ্কেটিং এণ্ড চেল্ছ প্লেন, মানে আপোনালোকে কেনেকুৱা ধৰণৰ মাৰ্কেটিং কৰিব। চ' প্ৰডাক্ট আপোনালোকে কি দিব, মিট, মানে মাংস। তাৰপিছত কি এক্সপেক্টেড প্ৰডাকশ্যন, মানে কেজি হিচাপত, তো কেজি হ'ব 2টা গাহৰি, যদি এবছৰৰ পিছত হয় তেতিয়াহ'লে 150 কেজি হ'ব। তাৰপিছত এভাৰেজ চেল প্ৰাইচ, তো এভাৰেজ চেল প্ৰাইচটো ধৰি লৈছোঁ 280কৈ ধৰিলে 150 কেজিত কিমান হ'ব, 42,000, মানে 42,000 টকা হ'ব। এইটো আপোনালোকে যি বিজনেছ কৰিলেও এইটোৰ লগত এইটো আপোনালোকে কি কৰি দিব, ইনটু কৰি দিব, আৰু যিটো হ'ব ইয়াত এইটো লিখি দিব। তাৰপিছত এক্সপেক্টেড এডিশ্যনেল ইনকাম পাৰ ইয়েৰ, ইয়াৰ উপৰিও কিবা ইনকাম হ'ব নেকি, ইয়াৰ উপৰি কিবা ইনকাম জেনেৰেট হ'ব নেকি, যদি হ'ব আপোনালোকে ইয়াত লিখি দিব। চ' মই ইয়াত লিখি দিছোঁ 10,000। তাৰপিছত ছাবমিটেড বাই ছিগনেচাৰ অফ দ্য SHG মেম্বাৰ, ইয়াত আপোনালোকৰ আত্মসহায়ক গোটৰ মেম্বাৰগৰাকীৰ ছিগনেচাৰ লাগিব।
তাৰপিছত ভেৰিফাইড বাই চিগনেচাৰ অফ ব্লক কোঅৰ্ডিনেটৰ নেম, ইয়াত যিটো ব্লকৰ কোঅৰ্ডিনেটৰ থাকিব তেওঁ ইয়াত চাইন মাৰিব। তাৰপিছত এপ্ৰুভড হ'ল নে ৰিজেক্ট হ'ল তাৰ কমেণ্টটো ইয়াত দিব। চ' আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।